বৰপেটাৰ শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত 15খনকৈ দোকান। ফাষ্টফুড, ৰেষ্টুৰেণ্ট, ষ্টেচনাৰী, ইলেক্ট্ৰিক, মনোহাৰী, বাচন বৰ্তন বিক্ৰী কৰা দোকানকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত হয়। নিশা প্ৰায় 1 বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ টকাৰ সা-সামগ্ৰী ভস্মীভূত। শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় 2 ঘণ্টা পিছত তাৰাবাৰী আৰক্ষীৰ দল SDRF বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। বজাত বিলাক জুই লগা কথা শুনিলোঁ। শুনাৰ পিছত আহি চাওঁ যে পূৰা জুই লাগি আছে। এইফালে আপোনাৰ বহৰী হাউলিৰ পৰা জুই নুমা আহিছিল, ফায়াৰ ব্ৰিগেড আহিছিল। কিন্তু দুখৰ বিষয় হ'ল যে বহৰীৰ পৰা ওচৰত থাকি এওঁলোকে আহিব পৰা নাই, কিন্তু হাউলিৰ পৰা আহি এওঁলোকে জুই নমাবলৈ সক্ষম হৈছে। আৰু আমাৰ এই যে কেইটা দোকান পুৰিছে তাৰে বিশেষকৈ চবকেইটা মানুহ দুখীয়া। বিশেষকৈ দোকান আছিল, চেণ্ডেলৰ দোকান আছিল, কাপোৰৰ দোকান আছিল আৰু গেলামাল দোকান আছিল। মুঠ 11খন দোকান ভস্মীভূত হৈছে। কমপক্ষেও 1 কোটিৰ বেছি ক্ষয়ক্ষতি হৈছে। এই মানুহবিলাক পূৰা দুখীয়া। গতিকে আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যদি এই মানুহকেইটা সহায় কৰে তেনেহ'লে আমি ৰাইজ নথৈ আনন্দিত হ'ম। আপোনাৰ নামটো? মোৰ নাম ইদ্ৰিছ আলী আজাদ, বৰবাৰাদি গাঁও, এই বজাৰখনৰ নাম কি? হিলা বজাৰ। ঠিক আছে। বৰপেটাৰ শিলা বজাৰত বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত 15খনকৈ দোকান। ফাষ্টফুড, ৰেষ্টুৰেণ্ট, ষ্টেচনাৰী, ইলেক্ট্ৰিক, মনোহাৰী, বাচন বৰ্তন বিক্ৰী কৰা দোকানকে ধৰি বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান অগ্নিকাণ্ডত ভস্মীভূত হয়। নিশা প্ৰায় 1 বজাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত কেইবা লক্ষ টকাৰ সা-সামগ্ৰী ভস্মীভূত। শ্বৰ্ট চাৰ্কিটৰ বাবে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰায় 2 ঘণ্টা পিছত তাৰাবাৰী আৰক্ষীৰ দল SDRF বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। চেঙাৰ পৰা লাচিত বানৰ ৰিপৰ্ট, NESR 24/7। বজাত বিলাক জুই লগা কথা শুনিলোঁ। শুনাৰ পিছত আহি চাওঁ যে পূৰা জুই লাগি আছে। এইফালে আপোনাৰ বহৰী হাউলিৰ পৰা জুই নুমা আহিছিল, ফায়াৰ ব্ৰিগেড আহিছিল। কিন্তু দুখৰ বিষয় হ'ল যে বহৰীৰ পৰা ওচৰত থাকি এওঁলোকে আহিব পৰা নাই, কিন্তু হাউলিৰ পৰা আহি এওঁলোকে জুই নমাবলৈ সক্ষম হৈছে। আৰু আমাৰ এই যে কেইটা দোকান পুৰিছে তাৰে বিশেষকৈ চবকেইটা মানুহ দুখীয়া। বিশেষকৈ দোকান আছিল, চেণ্ডেলৰ দোকান আছিল, কাপোৰৰ দোকান আছিল আৰু গেলামাল দোকান আছিল। মুঠ 11খন দোকান ভস্মীভূত হৈছে। কমপক্ষেও 1 কোটিৰ বেছি ক্ষয়ক্ষতি হৈছে। এই মানুহবিলাক পূৰা দুখীয়া। গতিকে আমি আশা কৰিছোঁ চৰকাৰৰ ফালৰ পৰা যদি এই মানুহকেইটা সহায় কৰে তেনেহ'লে আমি ৰাইজ নথৈ আনন্দিত হ'ম।